হয় মই এই ঘটনাটোৰ সন্দৰ্ভত মই নামঘৰত নিজৰ নামঘৰতে কাম কৰি আছিলোঁ। তেতিয়া এগৰাকী মানুহে মোলৈ ফোন কৰাত ক'লে বোলে যে এটা ল'ৰা সৰু ল'ৰা এটা পুখুৰীত পৰি মৃত্যু হৈছে, আপুনি গম পায় নাই? মই কৈছোঁ মই গম নাপাওঁ, গতিকে মই গৈ আছোঁ বাৰু, এতিয়া ঠিক আছে মই 10-15 মিনিটত মই পাই যাম। তো মই আহি পাইছোঁ, দেখিছোঁ যে হয় ঘটনাটো সত্যই হয়। কিন্তু এই সন্দৰ্ভত মই ক'বলৈ বিচাৰোঁ যে আজি প্ৰায় 6 মাহমানৰ আগতে এই পুখুৰীটো JCB দি খনাইছিলে। চেৰেলি গাঁৱৰ ললিত গগৈ আৰু এটা পোনাকণ গগৈ, দুটা নাম তেওঁৰ। তো তথাপিতো মই এবাৰ কৈছিলোঁ তেওঁক যে এই পুখুৰীটো খানিছে যদিও আপোনালোকে ইয়াত জেৰুৱা দিয়াৰ ব্যৱস্থাটো কৰি দিব লাগিব সোনকালে, কাৰণ এই গৰু ছাগলীৰ পৰা বহুত অঘটন ঘটিব পাৰে এই পুখুৰীত পৰি পেলানি। তথাপিতো তেওঁলোকে এতিয়া এই পৰ্যন্ত তেওঁলোকে এই কথাটো নামানিলে, সেইকাৰণে আজি এই কথাটো ঘটনাটো অঘটনটো ঘটিবলৈ পাইছে। এইটো মৎস্য পালন কৰিলে খনা পুখুৰী নে অন্য কিবা কাৰণ? নহয়, তেওঁলোকে কৈছিলে যে এইটো আমি ইয়াত বিভিন্ন ধৰণৰ খেতি কৰিম আৰু খেতিৰ যোগেদি আমি নিজে স্বাৱলম্বী হ'ম বুলি মানে তেওঁলোকে আমাক অৱগত কৰিছিলে। তথাপিতো যি নহওক, এই পুখুৰীটো আচলতে তেওঁলোকে মৎস্য পালন কৰে বা খেতিয়ে কৰক, তেওঁলোকৰ নিজৰ ছিকিউৰিটিটো নিজৰ ব্যৱস্থাটো তেওঁলোকে কৰি এতিয়ালৈকে নিদিলে, আৰু সেইটো কাৰণে এই ঘটনাটো আজি এই ল'ৰাটো মৃত্যুবৰণ কৰিবলৈ মানে কৰিবলগীয়া হৈছে। আমি গম পাইছোঁ যে এই পুখুৰীটো মাটি উঠাই ৰাস্তা বনোৱাৰ কামত ব্যৱহাৰ কৰিছিলে। হয়, তেওঁৰ নিজৰ স্বাৰ্থটো আচলতে প্ৰকৃততে নিজৰো হৈছে, আৰু সেইটো অনুপাতে তেওঁলোকে এই মাটি বিক্ৰী কৰি তেওঁৰ নিজৰ পইচা ইনকম হৈছে। কিন্তু ৰাস্তাটোৰ যিসকলে ঠিকাদাৰ লৈছে তেওঁলোকৰো উন্নতি হৈছে। কিন্তু তথাপিতো এই কথাটো তেওঁলোকে জানিব লাগিছিলে যে নিজৰ ইনকমৰ ক্ষেত্ৰত এই মাটি বিক্ৰী কৰিছে যদিও তেওঁলোকে ইয়াৰ ব্যৱস্থাটো কৰি নিদিলে। তো ৰাস্তাৰ ঠিকাদাৰে এই সুবিধাটো ল'বই, তেওঁলোকৰ মাটি য'ৰ পৰা হ'লেও মাটি মানে তেওঁলোকে সংগ্ৰহ কৰিবই লাগিব। মানে এই মাটি মালিকৰ ভুল বুলি ক'ব পাৰিছে। হয়, অবৈধ মানে খনন অবৈধ যথেষ্ট অবৈধ। হ'ব, ঠিক আছে।